হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছোঁ হাঁহৰ মাংসৰ। আৰু এটা মছলাত মই কেনেকৈ হাঁহৰ মাংস বনাওঁ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে চৌকাটোলৈ একদমেই ধ্যান নিদিব আৰু ৰেচিপিটোলৈ ধ্যান দিব। আৰু ইয়াত জুই লগাবলৈ মই পূৰা একদম যা যোগাৰ কৰি লৈছোঁ। আৰু এইফালে ধুনীয়াকৈ আদা নহৰু খুন্দি ল'ম। আৰু যে কৈছিলোঁ এটা মছলাই মই মাংসখিনি বনাম বুলি, মানে আমি পেকেট মছলা ব্যৱহাৰ নকৰোঁ। তো সেইটো কাৰণে আমি বজাৰৰ পৰা গোটা মছলা আনি ধুনীয়াকৈ ধুই লওঁ, ধুই লৈ ৰ'দত শুকুৱাই একদম পিচি লওঁ। তো সেইটো কাৰণে কৈছিলোঁ এটা মছলা বুলি। আৰু এইফালে এতিয়া মই মছলাটো বিচাৰি ফুৰিছোঁ, ক'ত আছে, কোনটো ডাব্বাত আছে। তো তাকে আৰু আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু ফাইনেলি এতিয়া মই পাই গ'লোঁ। এতিয়া ধুনীয়াকৈ মই আদা নহৰু খুন্দা তাতে মই দি ল'ম। দি লৈ ইয়াত হালধিও দিম আৰু ধুনীয়াকৈ পানী অলপ দি মিক্স কৰি ল'ম। তো মিক্স কৰি লোৱালৈ এইফালে ধুনীয়াকৈ এতিয়া জুই লাগি গ'ল। লাগি যোৱাৰ পাছতে এতিয়া ইয়াত মই কেৰাহীটো পাতি দিম। আৰু কেৰাহী পতাৰ লগে লগে গৰম হ'লে কেৰাহীটো এতিয়া ইয়াত মই তেল দিম। আৰু মানে বহুত ষ্টাইলত বনাই নহয়নে বাৰু। মাংসখিনিত ধুনীয়াকৈ আদা নহৰু এইবিলাক চব হালধি সানি লয়। মই ইমান জটিল কৰি থকা নাই, সহজতে বনাম বুলি ধুনীয়াকৈ আপোনালোকলৈ ৰেচিপিটো লৈ আহিছোঁ। এতিয়া ধুনীয়াকৈ একদম তেল গৰম হৈ গ'ল। এতিয়া ইয়াত পিঁয়াজখিনি দি দিম। আৰু পিঁয়াজখিনি দি ধুনীয়াকৈ এতিয়া অলপ সময় ভাজি থাকিম। আৰু ৰঙচুৱা হোৱালৈ অলপ ভাজিম। আৰু ভাজি হোৱাৰ পাছতে ইয়াত য'ত মই আদা নহৰুখিনিত মছলা হালধি পানী দি অলপ মিক্স কৰি লৈছিলোঁ, এইখিনি তাত দি লৈ এতিয়া ইয়াত ভাজিম অলপ। আৰু আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাককচোন। আৰু এবাৰ মই আপোনালোকে বনাই খাই চাব এনেকৈ। আৰু এতিয়া মই ধুই লোৱা মাংসখিনি ধুনীয়াকৈ এতিয়া কেৰাহীটোত দিম, দি অলপ টাইম ভাজি থাকিম। আৰু ইমান ধুনীয়া লাগে কৈছোঁ নহয়। এনেকৈ এবাৰমান আপোনালোকে বনাই নিশ্চয় খাই চাব। আৰু যদি ভাল লাগে কমেণ্ট এটা কৰিব। আৰু ধুনীয়াকৈ এতিয়া আৰু জুইত বনাই কোনে কোনে ভাল পায় কমেণ্ট কৰিবচোন। মাংস হ'লেতো ক'বই নালাগে, জুই বাঢ়ি আৰু একো চিনিয়ে নাপাওঁ, জুই লাগিবই আৰু। তো সেইটো কাৰণে ধুনীয়াকৈ এতিয়া ভাজি আছোঁ। আৰু ইয়াত ভাজি হোৱাৰ পাছতে ইয়াত আকৌ ধুনীয়াকৈ গৰম মছলা দিব লাগিব নহয়। ইয়াত কৈছিলোঁ যে পেকেট মছলা ব্যৱহাৰ নকৰোঁ। তো ইয়াত দেখিছেনে গৰম মছলা ধুনীয়াকৈ এয়াও খুন্দি ল'ম। আৰু খুন্দি লৈ কেৰাহীটো দি দিম। আৰু যিহেতু হাঁহৰ মাংস হয়নে নহয়, একদম পূৰা কেৰাহীত একদম পানী দি একদম ধুনীয়াকৈ সিজাই থাকিব। আৰু এইফালে যিহেতু আমাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে, সেইটো কাৰণে জলকীয়া এতিয়াহে দিছোঁ। আপোনালোকে একদম প্ৰথমে দি দিব দেই জলকীয়াটো, যদিহে সৰু ল'ৰা ছোৱালী নাই। আৰু এয়া চাওকচোন ইমান ধুনীয়া লাগিছে। কেনেকুৱা লাগিছে বাৰু, খাওঁ খাওঁ লাগিছে নেকি? এনেকুৱা টাইমত যদি ৰাখি দিয়ে, এনেকুৱা টাইমত খাই মানে টেষ্ট লাগে। কিন্তু আজি হেনো আমাৰ অলপ জোল ৰাখিব দিছে, তো সেইটো কাৰণে নমাব নোৱাৰিলোঁ। আপোনালোকে এনেকৈ ৰাখিও খাব, বহুত টেষ্ট আছে। তো ফাইনেলি একদম বনাই হৈ গ'ল চাওকচোন। আৰু এতিয়া মানে ইয়াত জোল বেছিকৈ লাগিব কৈছিল যে, সেইটো কাৰণে ইয়াত জোল অলপ সৰহকৈ ৰাখিলোঁ। আৰু আজি ভিডিঅ'টো ইমানলৈ আছিল। তো আজিলৈ বাই বাই।